এইটো ভিডিও চালে তোমালোকে ক্লাস 9 আৰু 10 ৰ ষ্টুডেন্টস অসমীয়া ব্যাকৰণত খাটাং 15 মাৰ্কস পাবা 10 ৰ পৰা 15 মাৰ্কস যি তোমালোকৰ এক্সামত আহিব 100% এই মাৰ্কস কিনি তোমালোকে পাবলৈ সক্ষম হ'বা। নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাसेस ইউটিউব চেনেললৈ পুনৰবাৰ তোমালোকক স্বাগতম। আজি আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এটা টপিক ক্লাস 9 আৰু 10 ৰ এটা ভিডিওত, যেটো হৈছে অসমীয়া ব্যাকৰণ। এটা ভিডিওত কিয় আলোচনা কৰিম মই তোমালোকক আগত হেতু দেখাই দিম, কাৰণ ক্লাস 9 আৰু 10 এটা ভিডিওত আমি কিয় আলোচনা কৰিম হেতু আগত তোমালোকে দেখি লোৱা। ইয়াত 6 নম্বৰত চোৱা ব্যাকৰণ, ইয়াত 6 নম্বৰত চোৱা ব্যাকৰণ। এইটো হৈছে ক্লাস 10 ৰ আৰু এইটো হৈছে ক্লাস 9 ৰ। ইয়াত কি আছে ক্লাস 9 ত নত্যবেদী, সত্যবেদী, সমাৰ্থক শব্দ আদি আছে, কিন্তু ইয়াত চোৱা কি লিখিছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস সন্ধি বাক্য, অৰ্থাৎ এই দুটা বস্তু এই কেইটা বস্তু আমি একেলগে আলোচনা কৰিব পাৰো। আমি ভিডিওটিত এই গোটেই কেইটা টপিক আমি আলোচনা কৰিছো। ইয়াত চোৱা তোমালোকে আমি প্ৰথমতে আলোচনা কৰিছো নত্যবেদী। নত্যবেদীৰ বহুতো নিয়ম আছে, তাৰে ভিতৰত কোনবোৰ ইম্পৰ্টেন্ট আমি গোটেই কেইটা আলোচনা কৰা নাই, যেহেতু হাফ ইয়াৰলিত তোমালোকক কমন দিয়া হৈছে, ইয়াৰ পৰা কোনবোৰ ইম্পৰ্টেন্ট এইবোৰ দিয়া হৈছে। তাৰ পিছত আমি কি আলোচনা কৰিছো সত্যবেদী। সত্যবেদী আলোচনা কৰা হৈছে। সত্যবেদী আলোচনা কৰাৰ পিছত আমি কি আলোচনা কৰিছো সমাৰ্থক শব্দ। সমাৰ্থক শব্দ তোমালোকৰ কোনবোৰ বেছি ইম্পৰ্টেন্ট হেইবোৰ। তাৰ পিছত কি আলোচনা কৰিছে বিপৰীত শব্দ। বিপৰীত শব্দৰ পিছত আৰু আটাইতকৈ ইম্পৰ্টেন্ট সন্ধি। তোমালোকে চাবা তোমালোকৰ গোটেই কেইটা পাঠৰ পিছত অসমীয়া পাঠ্যপুথি পাঠৰ পিছত সন্ধি ভঙা আৰু সন্ধি জোৰা লগা আছে। এইটো খুবেই এটা ইম্পৰ্টেন্ট টপিক হয়। সেই কাৰণে তোমালোকে কি কৰিবা ভিডিওটো শেষলৈকে চাই থাকিবা, কাৰণ এই সন্ধি টপিকটো মাজত আছে। মাজত কিয় আছে তোমালোকে সিলেবাসত চাবা, সন্ধিটো নত্যবেদী, সত্যবেদী, সমাৰ্থক, বিপৰীত শব্দৰ পিছতহে সন্ধি আহে। আমি সিলেবাস ওয়াইজ সিৰিয়ালি পঢ়ি গৈছো। তাৰ পিছত আমি আলোচনা কি কৰিছো, ইয়াত চোৱা তোমালোকে দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাস এইটো তোমালোকৰ সিলেবাসৰ পৰা লোৱা হৈছে, ইম্পৰ্টেন্ট হয়। তাৰ পিছত আছে অনুৰূপ শব্দ, মোস্ট ইম্পৰ্টেন্ট অনুৰূপ শব্দ। আৰু শেষত আমি কি আলোচনা কৰিছো শব্দৰ আধুনিক ৰূপ। এইটো পঢ়িলে তোমালোকে 100% 2 মাৰ্কস একদম ধৰি লোৱা, ইয়াৰ পৰা 100% 2 মাৰ্কস পাবাই এই আধুনিক শব্দৰ পৰা। ঠিক আছে, ইয়াৰ পিছত আমি আলোচনা কি কৰিম ভিডিওটিৰ শেষত, যেতিয়া আমি গোটেইখিনি নিয়মখিনি বুজি ল'ম, উদাহৰণখিনি বুজি ল'ম, শেষত মই তোমালোকক দেখাই দিম তোমালোকৰ পাঠৰ পৰা, তোমালোকৰ যি অসমীয়া পাঠ্যপুথি আছে সেই পাঠৰ পৰা কোনবোৰ অংশ, পাঠৰ কোনটো অংশ, কোনবোৰ শব্দ অৰ্থ পঢ়িলে, কোনবোৰ বিপৰীত শব্দ মানে পঢ়িলে তোমালোকৰ এক্সামত যিকোনো শব্দাৰ্থ, বিপৰীত শব্দ, নিয়ম, নত্যবেদী, সত্যবেদী গোটেই কেইটা তোমালোকৰ কমন বনি যাব। সেই কমনবোৰ আমি ভিডিওটিৰ শেষত আলোচনা কৰিছো। এতিয়া আমি পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰিছো। তোমালোকে শেষলৈকে চাই থাকিবা। চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি প্ৰথমতে কি কৰিম নত্যবেদী। নত্যবেদীৰ বহুতো নিয়ম আছে, তাৰে ভিতৰত আমি দুটা বা তিনিটা নিয়ম পঢ়িম, কাৰণ যেকেইটা ইম্পৰ্টেন্ট ইমানখিনি তোমালোকক নালাগে ক্লাস 9 10 ৰ বাবে। অকল যিবোৰ ইম্পৰ্টেন্ট সেইবোৰ আমি আলোচনা কৰিম। নত্যবেদী কি মূৰ্ধন্য ব্যৱহাৰ কিয় হয় সেইবোৰৰ নিয়ম, তাকে নত্যবেদী কোৱা হয়। য'ত মূৰ্ধন্য ব্যৱহাৰ হয় তাক নত্যবেদী বোলা হয়, আৰু য'ত মধ্য খ ব্যৱহাৰ হয় তাক কি হয় সত্যবেদী বুলি কোৱা হয়। এই নত্যবেদী এই মূৰ্ধন্য আৰু মধ্য খ ব্যৱহাৰ হোৱাৰ কিছুমান নিয়ম আছে, সেইবোৰ যেতিয়া তোমালোকে পঢ়িবা তেন্তে তোমালোকৰ নত্যবেদী আৰু সত্যবেদী পঢ়া হৈ গ'ল। এইটো ইম্পৰ্টেন্ট হয়। মই কিন্তু গোটেইকেইটা আলোচনা কৰা নাই, যোনবোৰ ইম্পৰ্টেন্ট সেইবোৰ তোমালোকে মনত ৰাখিবা। প্ৰথম নিয়মটো ৰ, ৰি আৰু মূৰ্ধন্য খৰ পিছত যদি দন্ত্য আহে কি হ'ব মূৰ্ধন্য হয়। মনত ৰাখিবা ৰ, ৰি আৰু মূৰ্ধন্য খ এইকেইটাৰ পিছত যদি দন্ত্য আহে কি হ'ব দন্ত্য নহ'ব, মূৰ্ধন্য ব্যৱহাৰ হ'ব এইকেইটাৰ পিছত। যেনেকৈ কাৰণ এই চোৱা তোমালোকে কয়াকাৰ একা পেট কাটা ৰ আহিছে না, ৰৰ পিছত কেতিয়াও দন্ত্য নহ'ব, মূৰ্ধন্য হ'ব। সেম এনেকৈ ঋণ, যেনেকৈ ৰি আছে, ৰিৰ পিছত দন্ত্য নহয় মূৰ্ধন্য হয়। যেনেকৈ ভূষণ মূৰ্ধন্য খ আছে কি হ'ব মূৰ্ধন্য হ'ব। এনেকৈ কি হৈছে বিশেষণ, সমৰ্পণ, তৃষ্ণা, কৃষ্ণ আদি। এটা নিয়ম হৈ গ'ল, এইটো তোমালোকে মনত ৰাখিবা। এইটো তোমালোকে মনত ৰাখিলে কি হ'ব, যিকোনো নত্যবেদী সত্যবেদী আহিলে তোমালোকে নিজে নিয়মৰ পৰা আৰামছে কৰিব পাৰিবা। তোমালোকৰ কমন পঢ়ক বা নপঢ়ক, কিতাপৰ পৰা দিয়ক বা নিদিয়ক, যেতিয়া তোমালোকে দেখিবা যে পেট কাটা ৰ আছে তোমালোকে ডাইৰেক্ট মূৰ্ধন্য ব্যৱহাৰ কৰিবা। ৰি দেখিবা ডাইৰেক্ট মূৰ্ধন্য ব্যৱহাৰ কৰিবা। মূৰ্ধন্য খ দেখিবা ডাইৰেক্ট মূৰ্ধন্য ব্যৱহাৰ কৰিবা। ঠিক আছে, এইটো হৈ গ'ল তৃতীয় নম্বৰ নিয়ম। তৃতীয় নম্বৰ নিয়মত কি আছে, যদি ৰ, ৰিৰ, খৰ আৰু মূৰ্ধন্যৰ মাজত এইকেইটা বস্তু আৰু মূৰ্ধন্যৰ মাজত এই মূৰ্ধন্য অহাটোৰ আগত আৰু এইকেইটা বস্তু আৰু এই মূৰ্ধন্যৰ মাজত যদি হৰবৰ্ণ ক বৰ্গ, প বৰ্গ, জ, ব, হ ব্যৱধান হয় তেনেহ'লেও কি হয় মূৰ্ধন্য হয়। যেনেকৈ এই ক বৰ্ণ কি হৈছে এই কৰোণা হৈছে ক বৰ্ণ, এই যে প বৰ্গ হৈছে পৰমাণু, এইবোৰ হৈছে এনেকুৱা ধৰণৰ বস্তু। আৰু হৰবৰ্ণ এইকেইটা বস্তু হ'লেও কি হ'ব তোমালোকৰ মূৰ্ধন্য ব্যৱহাৰ হয়।
তাৰপিছত তোমালোকৰ আৰু দুটা নিয়ম আছে, এই দুটা নিয়ম আমি পঢ়া নাই। কিয় পঢ়া নাই এইবোৰ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, এইবোৰ অলপ কঠিন হয়। তথাপিও তোমালোকে 4 নম্বৰটো পঢ়ি ল'ব পাৰা। ট বৰ্গযুক্ত, ট বৰ্গযুক্তত কি হয়, দন্ত্যনৰ জাগাত মূৰ্ধন্য হয়, যেনে কণ্ঠ, কণ্ঠ, লুণ্ঠ, ঘণ্টা, এনেকুৱা গোটেইকেইটা বস্তুত তোমালোকে কিন্তু মূৰ্ধন্য ব্যৱহাৰ কৰিবা, দন্ত্যন্য নহয়। ঠিক আছে, 4 নম্বৰটো অলপ ইম্পৰ্টেণ্ট আছে, মনত ৰাখিবা। তাৰপিছত তোমালোকৰ নিয়ম ইমান মনত ৰাখিব নালাগে, অলপ অলপ তোমালোকে জানাই। মই তোমালোকক জাষ্ট এই হাফ ইয়াৰলি এক্সামত কেনেকৈ তোমালোকে 100% কমন পেলাব পাৰা সেইভাৱে কৈ আছোঁ। তাৰপিছত কি আছে, স্বাভাৱিক নত্ব, ঘীন বণিক নিপুণ কংকন কল্যাণ গণ গুণ লৱণ খনিত বান, এইবোৰ বস্তু কি আছে, এইবোৰ স্বাভাৱিক, এইবোৰত নিয়ম নাই, এইবোৰ ডাইৰেক্ট মূৰ্ধন্য ব্যৱহাৰ হয়। তোমালোকে এবাৰ চাই ল'বা। এতিয়া তোমালোকৰ এক্সামত অকল নত্যবেদী সত্যবেদী নাহিব, তোমালোকক এনেকৈও দিব পাৰে যে ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা, মূৰ্ধন্য আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা। এটা তোমালোকক শব্দ দিব পূৰ্ণনাম, এই পূৰ্ণনামত যে মূৰ্ধন্য ব্যৱহাৰ হৈছে কিয় হৈছে কাৰণ লিখিব লাগিব। ইয়াৰ কাৰণটো কি, পৰ উপসৰ্গৰ পিছত থকা নম ধাতুৰ দন্ত্যন্য মূৰ্ধন্য হৈছে, এইটো হৈ গ'ল। তাৰপিছত কি আছে, বিষ্ণু, বি স্বৰবৰ্ণৰ পিছত থকা দন্ত্য খ কি হৈছে, মূৰ্ধন্য হৈছে। তাৰপিছত কি আছে তোমালোকৰ অনুষ্ঠান, এই অনুষ্ঠানত চোৱা তোমালোকে এই মূৰ্ধন্য খটো কিয় ব্যৱহাৰ হৈছে। অলপ আগত আমি এটা নিয়ম কি পঢ়িছিলোঁ ওপৰত, এইটো কি পঢ়িছিলোঁ, ট বৰ্গ। এই ট বৰ্গৰ লগত কিন্তু সদায় কি হয় তোমালোকৰ মূৰ্ধন্য খ হয়। চেম এনেকৈ ঠৰ লগত যেতিয়া এনেকুৱা হ'ব, এই ঠৰ লগত এই মূৰ্ধন্য খ হোৱাৰ লগাৰ কাৰণে কি হৈছে, মূৰ্ধন্য খ ব্যৱহাৰ হৈছে। কিন্তু ইয়াত নিয়মটো কেনেকৈ লিখিব লাগিব, অলপ বেলেগকৈ লিখিব লাগিব। অনু উপসৰ্গৰ পিছত থকা স্থা ধাতুৰ খ দন্ত্য খ মূৰ্ধন্য খ হৈছে। অনু ধাতুৰ পিছত যদি কোনো স্থা ধাতু থাকে, স্থা যেনেকৈ অনুষ্ঠান, স্থা আছে, অনুযোগ স্থান অনুষ্ঠান, এই স্থান ধাতু যদি থাকে অনু শব্দৰ পিছত, যেতিয়া তাৰপিছত যদি মূৰ্ধন্য খ আহে, সেইটো মূৰ্ধন্য খ নহ'ব, দন্ত্য খ নহ'ব, মূৰ্ধন্য খ হ'ব। বিশেষত্ব, বিশেষত্ব কি আছে, এ স্বৰবৰ্ণৰ পিছত খ কি হয়, মূৰ্ধন্য খ হৈছে। কৃষ্ণ, ৰিৰ পিছত থকা খৰ ঠাইত মূৰ্ধন্য খ হৈছে আৰু মূৰ্ধন্য খৰ পিছত থকা বুলি মূৰ্ধন্য হৈছে। এতিয়া কি আছে তোমালোকৰ, ন আৰু খ হোৱাৰ কাৰণ লিখা, এনেকৈ তোমালোকৰ এক্সামত আহিব পাৰে কিছুমান শব্দ। নিষ্ঠুৰ, এইটো তোমালোকে পঢ়ি ল'বা। অৱশেষত এ স্বৰবৰ্ণ, এ স্বৰবৰ্ণৰ পিছত থকা খ মূৰ্ধন্য খ হয়, যেনেকৈ অৱশেষত। তালিব ক্ষয়কাৰে সে, এই যে এ আছে যে, এ থকাৰ কাৰণে মূৰ্ধন্য খ ব্যৱহাৰ হ'ব। নিষ্ঠুৰ, এইটো তোমালোকে ওপৰত পঢ়িছা। সন্তুষ্ট, তৰ লগত যুক্ত হোৱা বাবে, তৰ লগত যুক্ত হোৱাৰ বাবে কি হৈছে, মূৰ্ধন্য খ হৈছে। এইকেইটা কিন্তু গোটেইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়, এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়, মই তোমালোকৰ কাৰণে বাছি আনিছোঁ। কাৰণ পাছত কি হয়, মূৰ্ধন্য ব্যৱহাৰ হৈছে, এইটো ইজি আছে। পেটকেইটা ৰোৱাৰ পিছত ন কি হয়, মূৰ্ধন্য হয়। দোষী, কি হৈছে, স্বভাৱতে সিদ্ধ ও কাৰৰ পিছত থকা ভাৱে কি হৈছে, মূৰ্ধন্য খ ব্যৱহাৰে হৈছে। চাক্ষুষ, এইবোৰ বস্তু তোমালোকে পঢ়ি ল'বা, এইবোৰ ইজি আছে। এতিয়া কি আছে, সত্যবিধি। এতিয়া কি পঢ়িব লাগিব, সত্যবিধি। সত্যবিধি মূৰ্ধন্য খ ব্যৱহাৰ হোৱাৰ কাৰণ। সত্যবিধিৰ পিছত আমি আলোচনা কৰিম কি, সত্যবিধিৰ পিছত আছে সমাৰ্থক শব্দ, তাৰপিছত বিপৰীত শব্দ। তোমালোকে শেষলৈকে চাই থাকিবা, কিন্তু তোমালোকে এই টপিকটো নেৰিবা। কিন্তু সন্ধি ভঙা আৰু যোৰা লগা, তোমালোকে যদি তোমালোকৰ কিতাপখন ভালকৈ পঢ়িছা অসমীয়াৰ, প্ৰত্যেকটো কিতাপৰ প্ৰশ্নাৱলীৰ শেষত দেখিবা তোমালোকে সন্ধি ভঙা আৰু সন্ধি যোৰা লগা আছে। তোমালোকে যদি নিয়মবোৰ আৰু উদাহৰণবোৰ এবাৰ চাই লোৱা, তোমালোকৰ ক্লিয়াৰ হ'ব আৰু তোমালোকে 100% ব্যাকৰণত গোটেইকেইটা মাৰ্ক পাবলৈ সক্ষম হ'বা। এতিয়া আমি কি চাম, সত্যবিধি। সত্যবিধি চাম আমি। 1 নম্বৰটো কি আছে, গোটেইকেইটা আলোচনা কৰিম। এই যিকেইটা ৰঙা কেইটা যে, এইবোৰ ইম্পৰ্টেণ্ট হয়। অ আৰু আ ভিন্ন, কি আছে, ভিন্ন বাকী স্বৰবৰ্ণ ক আৰু ৰ, ইহঁতৰ পিছত প্ৰত্যয় খ মূৰ্ধন্য খ হয়, যেনে ইষ্ট, ইষত, কষ্ট, কষা, কৃষ্টি, বিশেষত্ব আদি। এইবোৰৰ পিছত কি ব্যৱহাৰ হয়, মূৰ্ধন্য খ ব্যৱহাৰ হয়। তাৰপিছত কি আছে, হৰস্বই, এইটো কি কয়, হৰস্বইকাৰান্ত, এইটো হস্যইকাৰান্ত আৰু কি, এইটো কি, আৰু হৰ্ষকাৰান্ত, এইটো হৈছে হস্যইকাৰান্ত আৰু এইটো হৈছে কি, হস্যই উকাৰান্ত। এইটো হস্যই ইকাৰান্ত আৰু এইটো হস্যই উকাৰান্ত। ই আৰু উ, এইটো কি আছে, হস্যই ইকাৰান্ত আৰু এইটো কি আছে, হস্যই উকাৰান্ত। উপসৰ্গৰ পিছত থকা স্থা প্ৰভৃতি ধাতুৰ দন্ত্য খটোৰ ঠাইত কি হয়, মূৰ্ধন্য খ হয়, যেনে
প্ৰতিষ্ঠান প্ৰতিষ্ঠানত কি ব্যৱহাৰ হৈছে ই হস্যই ই কাৰ ব্যৱহাৰ হৈছে হস্যই ইৰ পিছত যদি দন্ত্য খ আহে বা স্থা ধাতু আহে তাৰ দন্ত্য খটো কি হয় মূৰ্ধন্য খ হয় ই ধাতু আৰু উ ধাতু এই দুটো তোমালোকে মনত ৰাখিবা তাৰ পিছত তোমালোকৰ একেবাৰে বাকি এটা নিয়ম আমি বাদ দিলো তাৰ পিছত ইম্পৰ্টেন্ট হল তোমাৰ কি হু বি নিৰ দূৰ উপসৰ্গৰ পিছত সম শব্দৰ খ দন্ত্য খ মূৰ্ধন্য খ হয় যেনে সূক্ষ্মা বিষম ঠিক আছে কি আছে হু বি নিৰ দূৰ উপসৰ্গৰ এইকেইটা উপসৰ্গৰ পিছত কি দন্ত্য খ কি হয় মূৰ্ধন্য খ হয় এইটো মনত ৰাখিবা 8 নম্বৰ কি আছে ভূমি শব্দৰ পিছত স্থ শব্দৰ খ মূৰ্ধন্য খ যেনেকৈ ভূমিষ্ঠ ভূমিৰ শব্দৰ পিছত যদি স্থ আহে তাৰ দন্ত্য খটো কি হ'ব মূৰ্ধন্য খ হ'ব 9 নম্বৰত কি আছে যদি শব্দৰ পিছত স্থিৰ শব্দৰ দন্ত্য খ মূৰ্ধন্য খ যেনেকৈ যুধিষ্ঠিৰ যদি শব্দৰ পিছত যদি স্থিৰ আহে সেই দন্ত্য খটো কি হয় মূৰ্ধন্য খ হৈ যায় আৰু শেষৰটো ইম্পৰ্টেন্ট নিয়ম তোমালোকৰ ত বৰ্গযুক্ত দন্ত্য খ মূৰ্ধন্য খ হয় যেনেকৈ অষ্টম আষ্ট ৰাষ্ট্ৰ যেনেকৈ আমি মূৰ্ধন্য পঢ়িছিলো সেম এনেকৈ ত বৰ্গযুক্তৰ পিছত যেনেকৈ মূৰ্ধন্য হয় সেম এনেকৈ মূৰ্ধন্য খ ব্যৱহাৰ হয় এতিয়া আমি আলোচনা কৰিম সমাৰ্থক শব্দ এইবোৰ তোমালোকে গোটেই জানা মই তোমালোকক জাস্ট এবাৰ ৰিভিজন কৰাৰ কাৰণে কৰাই দি আছো যাতে তোমালোকে কৰিব পাৰা সমাৰ্থক শব্দ মানে কি যাৰ শব্দাৰ্থ একে হয় যেনেকৈ পানীৰ একে শব্দ কি হ'ব জল পানী জল এনেকৈ যাৰ মিনিংটো বা অৰ্থটো একে হয় তাক কি বলে সমাৰ্থক শব্দ বুলি কোৱা হয় এইবোৰ মই কিছুমান তোমালোকক উদাহৰণ দিছো বুজি পোৱাৰ কাৰণে যেনেকৈ গছৰ সেম শব্দ আৰু এটা কি আছে অসমীয়াত পাদপ বৃক্ষ উদ্ভিদ বৃক্ষ এইবোৰ কি সমাৰ্থক শব্দ পৰ্বত গিৰি অদ্ৰি নগ হনুমান আচল বায়ু বতাহ পৱন মলয়া এই বায়ু আৰু গছটো ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকৰ কি আছে সূৰ্য এটো ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট বেলি অংশুমান দিনকৰ সহস্ৰাংশু চন্দ্ৰ হৈছে কি এই গোটেইকেইটা কিন্তু ডাঙৰ মানে ভেৰি ইম্পৰ্টেন্ট হয় 5 ষ্টাৰ ৰেটিংৰ কোশ্চেন হয় এইবোৰ কি 5 ষ্টাৰ ৰেটিংৰ কোশ্চেন হয় সূৰ্য হলে বেলি অংশুমান এটো পঢ়িলো চন্দ্ৰ হলে চাঁদ হ'ব চাঁদ জোন হিমাংশু শীতাংশু পৃথিৱী আকৌ ইম্পৰ্টেন্ট আহি গ'ল জগত ভূমণ্ডল ধৰা ধৰণী ভুৱন পুস্তক কিতাপ গ্ৰন্থ পুথি এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত কি আছে তোমালোকৰ অৰণ্য হাবি বননি বন জংগল অটব্য গ্ৰাম গাঁও জনপদ সংবাদ বাৰ্তা বাতৰি খবৰ ইম্পৰ্টেন্ট পক্ষী ভেৰি ইম্পৰ্টেন্ট চৰাই বিহংগম খেচৰ তাৰ পিছত কি আছে তোমালোকৰ আকাশ গগন বিষয়ক নহয় অগ্নি হলে কি হ'ব জুই হতভোগ সাগৰ সমুদ্ৰ অৰ্ণৱ জলধি নদী হলে নৈ তৰঙ্গিনী স্ৰোতস্বিনী তটিনী এইবোৰ হৈছে নৈ তাৰ পিছত কি আছে ভগৱান আকৌ এটা ইম্পৰ্টেন্ট হয় শব্দ ঈশ্বৰ বিধাতা বিশ্বস্ৰষ্টা হৰি আল্লাহ সৰ্বশক্তিমান খোদা এইবোৰ আকৌ ইম্পৰ্টেন্ট হয় এতিয়া আমি কি কৰিম বিপৰীত শব্দ সমাৰ্থক শব্দ যেনেকৈ একে শব্দৰ অৰ্থটো একে হয় এই বিপৰীত শব্দত কি হয় ওলোটাটো হয় যদি দিন হলে কি হ'ব ৰাতি হ'ব মানে ওলোটা হয় যে ইয়াত যেনেকৈ দেখিছা পোহৰৰ বিপৰীত পোহৰৰ ওলোটা হলে কি হ'ব পোহৰ আন্ধাৰ হ'ব না সেম এনেকৈ বিপৰীত শব্দ মই এইবোৰ জাস্ট তোমালোকক এবাৰ মানে ৰিভাইজ কৰি দি আছো পোহৰ হলে কি হ'ব আন্ধাৰ হ'ব মানবিকৰ অপোজিট কি হ'ব বা বিপৰীত শব্দ পাশবিক শুকান তিতা তাৰ পিছত তোমালোকৰ কি আছে প্ৰথম শেষ আৰম্ভ অন্ত ইম্পৰ্টেন্ট হয় কিন্তু আৰম্ভ অন্ত প্ৰথম শেষ চোৰ খাদু মিঠা তিতা কঠু এইবোৰ কিন্তু বিৰাট ইম্পৰ্টেন্ট হয় তোমালোকৰ সুখ দুখ মৃত জীৱিত ঘৰচীয়া বনৰীয়া ভোজন লগন গ্ৰহণ বৰ্জন এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হয় আগা পিছা জানা নজনা স্বৰ্গ নৰক এইটো ইম্পৰ্টেন্ট হয় স্বৰ্গ নৰকটো ইম্পৰ্টেন্ট হয় এতিয়া আহিল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট সন্ধি ইয়াৰ পৰা তোমালোকৰ 2 পৰা 4 মাৰ্ক থাকিব এই সন্ধি ভঙা আৰু জোৱা লগা সন্ধি কিন্তু তোমালোকৰ দুই ধৰণে পৰীক্ষাত আহে এটা দিয়ে কি তোমালোকৰ সন্ধি জোৱা লগা আৰু এটা কি সন্ধি ভঙা ঠিক আছে দুই ধৰণে তোমালোকৰ এক্সামত আহিব যদি দুটা কৈ দিয়ে 4 মাৰ্ক হ'ব আৰু যদি এটা কৈ দিয়ে কিমান হ'ব 2 মাৰ্ক হ'ব কিন্তু যিমান সম্ভৱ 4টা দিব 4টা দিলে তোমালোকৰ 4 মাৰ্ক ইয়াৰ পৰা 100% পাবা যদি এই নিয়ম কেইটা তোমালোকে পঢ়ি যোৱা ঠিক আছে ইয়াত কৈছে সন্ধি কাক বলে এইটো তোমালোকৰ এক্সামত নাহে কিন্তু সন্ধি কেই প্ৰকাৰ এটো নাহে কিন্তু সন্ধি কেনেকৈ কৰিব লাগে সন্ধি কি মই তোমালোকক সেইকেইটা কৈ দিছো ঠিক আছে দুই বৰ্ণৰ মিলক সন্ধি বলে দুটা বৰ্ণ যেতিয়া মিলা হয় তেতিয়া কি হয়
সন্ধি হয় যেনেকৈ কি আছে কি মই তোমালোকক একটা উদাহৰণ দিছোঁ যেনেকৈ হিম হিম আৰু এটা আলয় আলয় এই দুটা যদি আমি যোগ কৰি দিওঁ কি হ'ব এই দুটা যোগ কৰি দিলে কি হ'ব হিম হিম যোগ আলয় হ'লে কি হ'ব হিমালয় এনেকৈ যেতিয়া দুটা শব্দ কি হয় দুটা শব্দ যেতিয়া একলগ হয় দুটা শব্দ যেতিয়া মিলন হয় হেতুক সন্ধি বোলে এতিয়া কথাটো হ'ল তোমালোকৰ অৰ্থাৎ ওচৰা ওচৰি দুটা শব্দৰ প্ৰথম শব্দৰ শেষৰ আগৰটোৰ সৈতে পিছৰ শব্দৰ প্ৰথম আগৰটো লগ লাগি এটা শব্দ হয় তাক সন্ধি বোলে যেনে কি অদ্যযোগ অবধি কি অদ্যাব্দি নেযোগ আন কি হয় অন কি হয় নয়ন মৰুযোগ উদ্যান মৰুদ্যান আদি এইবোৰক কি কয় সন্ধি বুলি কোৱা হয় এতিয়া তোমালোকৰ আৰু নিয়ম আছে স্বৰসন্ধি ব্যঞ্জন সন্ধি এইবোৰ তোমালোকক এই এতিয়া ক্লাছ 9ত নালাগে 10ত ফাইনেলত লাগিব এতিয়া হাফ ইয়াৰলিত নালাগে তোমালোকে ডাইৰেক্ট কি কৰিবা ডাইৰেক্ট তোমালোকে এইটো পঢ়ি লোৱা হাফ ইয়াৰলিৰ কাৰণে মই তোমালোকৰ এনুৱেলি এক্সামৰ আগত আৰু ভালকে এছএমএছ ব্যাকৰণৰ ভিডিঅ' আনিম কিন্তু তোমালোকে মোক কমেন্ট কৰিবা আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি দিবা এইটো পৰীক্ষাত সন্ধি বিচ্ছেদ বা সন্ধি ভঙা মই যে ক'লো দুটা ধৰণে আহে সন্ধি বিচ্ছেদ বা সন্ধি ভঙা আৰু সন্ধি কৰিবলৈ দুয়োবিধ প্ৰশ্ন আহে সন্ধি বিচ্ছেদ এটা আছে তোমালোকৰ সন্ধি ভঙা আৰু এটা সন্ধি জোৰা লগা আমি এতিয়া হেতু কৰি চাম এক নম্বৰত কি আছে সন্ধি কৰা বা জোৰা লগা এইটো সন্ধি কৰা মানে জোৰা লগা যেনেকৈ বিদ্যাযোগ অলয় মৰুযোগ উদ্যান যদিযোগ অপি ইতিযোগ আদি ৰামযোগ এইবোৰ যদি আমি জোৰা লগাও কি হ'ব বিদ্যাযোগ আলয় হলে কি হ'ব বিদ্যালয় ইয়াত উত্তৰ লিখি দিয়া হৈছে বিদ্যালয় মৰু উদ্যান হলে মৰুযোগ উদ্যান হলে কি হ'ব মৰুদ্যান তাৰপিছত যদিযোগ অপি হলে কি হ'ব যদ্যপি ইত্যাদি তাৰপিছত কি আছে তোমালোকৰ ৰামযোগ হলে ৰামে লযোগ কি আছে লৰাযোগ হলে কি হ'ব লৰাই নমযোগ কাৰ হলে কি হ'ব নমস্কাৰ মহাযোগ আত্মা হলে কি হ'ব মহাত্মা ৰাজযোগ উদ্যান হলে কি হ'ব ৰাজ্যোদ্যান স্বৰযোগ আলি হ'ব কি হ'ব চাৰযোগ আলি হ'ব কি চাৰালি এনেকৈ এইটো কি এইটো হৈছে সন্ধি জোৰা লগোৱা এতিয়া কি হ'ব সন্ধি বিচ্ছেদ কৰা বা সন্ধি ভাঙা ইয়াত কি দি আছে দোষাচাৰ মতান্তৰ যোগেশ্বৰ অৰুণোদয় বহিষ্কাৰ বহিৰাগত সম্প্ৰীতি উচ্চাৰণ সংস্কৃত এই কেইটা এতিয়া কি কৰিব লাগিব বিচ্ছেদ কৰিব লাগিব বিচ্ছেদ মানে বেলেগ বেলেগ কৰিব লাগিব বা ভাঙিব লাগিব কিন্তু অকল এই কেইটা পঢ়িলে নহব মই ভিডিঅ'টোৰ শেষত তোমালোকৰ পাঠৰ কোনবোৰ বস্তু পঢ়িলে তোমালোকৰ এক্সামত এটা প্ৰশ্ন বা এটা শব্দ এৰি নাযায় মই কমন দিম লাষ্টত তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা মই প্ৰথমতে কি তোমালোকক কমন দিয়া নাই কাৰণ প্ৰথমতে কমন দিলে তোমালোকে নুবুজিবা আগত তোমালোকে একচুয়ালি বস্তুটো কি হয় নিয়ম কি কেনেকুৱা ধৰণৰ বস্তু যেতিয়া তোমালোকে বুজিবা তেতিয়া তোমালোকে বুকৰ পৰা ডাইৰেক্ট কমনবোৰ পঢ়ি যাব পাৰিবা ঠিক আছে কি হ'ব এইবাৰ বেলেগ কৰিব লাগিব ভাঙিব লাগিব কি যেনেকৈ আছে দোষাচাৰ এই দোষাচাৰটা যদি তোমালোকে ভাঙিব দিয়া এক্সামত কেনেকৈ ভাঙিবা কি হ'ব দেশ যোগ আচাৰ দোষাচাৰ মতান্তৰ মতযোগ অন্তৰ মতান্তৰ যোগেশ্বৰ যোগ ঈশ্বৰ যোগেশ্বৰ অৰুণোদয় অৰুণ যোগ উদয় অৰুণোদয় তাৰপিছত কি হ'ব বহিৰ্যোগ কাৰ কি হ'ব বহিষ্কাৰ তাৰপিছত কি আছে তোমালোকৰ কি বহিৰ্যোগ আগত কি বহিৰাগত সম্প্ৰীতি হলে কি হ'ব সমাজক প্ৰীতি এনেকৈ এইকেইটা তোমালোকে পঢ়ি ল'ব ঠিক আছে এতিয়া আমি তোমালোকৰ সিলেবাছত কি আলোচনা কৰিম দ্বন্দ্ব সমাস এইকেইটা কিন্তু মই এনে আলোচনা কৰা নাই তোমালোকৰ সিলেবাছত আছে তোমালোকে সিলেবাসটো এবাৰ চাবা ক্লাছ 9 ৰ সিলেবাসটো চাবা ব্যাকৰণৰ 10 ৰ সিলেবাসটো চাবা ব্যাকৰণৰ তাত আছে দ্বন্দ্বী সমাস ইম্পৰ্টেন্ট হয় দ্বন্দ্বী সমাস আকবলে এই কেইবিধৰ উদাহৰণ দিয়া এইটো তোমালোকৰ একো নিয়ম পঢ়িব নালাগে মই জাস্ট তোমালোকক এবাৰ দেখাই দিছো কাৰণ তোমালোকক এক্সামত যদি এনেকৈ খুদি দিয়ে যে তলত শব্দ কেইটাত দ্বন্দ্ব সমাস লিখা যাতে তোমালোকে জানিও ভুলকে না এইটো এটা ইজি বস্তু হয় যাতে তোমালোকে দ্বন্দ্ব সমাস কি অকল জানি যাবা যদি ইয়াৰ প্ৰশ্ন তোমালোকৰ আহে এটা বা দুটা অহাৰ সম্ভাৱনা আছে তোমালোকে পাই যাবা মই তোমালোকক ডাইৰেক্ট এক্সাম্পল পত দেখাই দিছো কেনেকৈ দ্বন্দ্ব সমাস কি যেনেকৈ ৰাম আৰু লক্ষণ আছে এই ৰাম আৰু লক্ষণ তোমালোকক কি ক'ব যে তলৰ প্ৰশ্ন কেইটা দ্বন্দ্ব সমাস লিখা কেনেকৈ হ'ব ৰাম আৰু লক্ষণ যেতিয়া তোমালোকে একলগ কৰিবা কি হ'ব ৰাম লক্ষণ এইটোকে কি কয় দ্বন্দ্ব সমাস কয় যেনেকৈ হাত ভৰি কি হ'ব হাত ভৰি হাত আৰু ভৰি হলে কি হ'ব হাত ভৰি হত যোগ আহত কি হ'ব হতাহত হ'ব যেনেকৈ ধেনু যোগ হৰ হলে কি হ'ব ধেনু হৰ এই কেইটা বস্তু হৈছে কি
দ্বন্দ্ব সমাস তোমালোকে এইবোৰ বস্তু কিন্তু জানা কিন্তু তোমালোকৰ এতিয়া এক্সামত তোমালোকৰ মূৰত মাথাত বহুত প্ৰেছাৰ আহি গৈছে এক্সামৰ কাৰণে সেইকাৰণে কি কৰিছোঁ মই তোমালোকক এই বস্তুটো এবাৰ ৰিমাইণ্ড কৰি দিছোঁ বা মনত কৰাই দিছোঁ যে দ্বন্দ্ব সমাস আন একো নহয় এই ৰাম আৰু লক্ষণক যদি আমি একলগ কৰিম ৰাম লক্ষণ হ'ব এই ৰাম আৰু শব্দটো উঠি যাব ৰাম লক্ষণ ডাইৰেক্ট হ'ব এনেকুৱা বস্তু কি বুলি কোৱা হয় দ্বন্দ্ব সমাস বুলি কোৱা হয় মই যেতিয়া তোমালোকক আৰু কেইটামান তোমালোকক কি উদাহৰণ দিছোঁ যেনেকৈ ৰাম লক্ষণ হ'লে হ'ল জয় আৰু পৰাজয় দুটা মিলি কি হ'ব জয় পৰাজয় জোতা আৰু মোজা খালি তোমালোকে আৰুটো উঠাই দিবা এইটো এটা ধৰণৰ গ'ল যেনেকৈ জোতা মোজা আৰু তলত কি আছে ইয়াত চোৱা তোমালোকে এইটো এটা বেলেগ ধৰণৰ হ'ব কাহি 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 এটা আছে কাহি হ'লে কি হ'ব কাহি বাতি ঘাটি বাতি কাহি বাতি ঘাটি বাতি আদি কাহি বাতি হ'ব ঠিক আছে এইবিলাক কি কয় এক শেষ দ্বন্দ্ব যেনেকৈ ৰাম মধু চিৰাজ জোচেফ আদি গোটেইকেইটা কি হ'ব ৰাম হত হ'ব এতিয়া আমি কি পঢ়িছোঁ তোমালোকৰ অনুৰূপ শব্দনো আকৌ কি এইটো তোমালোকৰ সিলেবাছত আছে এইটোও তোমালোকে ভালকে জানা মই জাস্ট তোমালোকক এবাৰ মনত কৰাই দিছোঁ অনুৰূপ শব্দ কোনবোৰ নিয়ম আছে তোমালোকক নিয়ম পঢ়িব নালাগে এতিয়া তোমালোকে জাস্ট তোমালোকে মনত কৰি যা যে অনুৰূপ শব্দ কি যেনেকৈ গাড়ী চাৰি আমি কথাতে কওঁ ন যে গাড়ী চাৰি ভাত চাত তাৰপিছত তোমালোকে কিতাপ চিতাপ এইবোৰক কি বুলি কোৱা হয় অনুৰূপ শব্দ বুলি কোৱা হয় যেনেকৈ গাড়ী চাৰি চকী টকী মাছ তাছ কিতাপ চিতাপ অকাই পকাই এইবোৰ কি এইবোৰ গোটেইকেইটা হৈছে অনুৰূপ শব্দ পা পইচা ডা ডাঙৰীয়া চাকৰ নাকৰ এইবোৰ কি অনুৰূপ শব্দ এনেকৈ যদি তোমালোকক এতিয়া এক্সামত দিয়ে যে তলৰ শব্দবোৰৰ অনুৰূপ শব্দ লিখা তলত দিয়ে দিল যে চাকৰ তেতিয়া কি লিখিবা নাকৰ লিখিবা তাৰপিছত যদি দিলে তুমি অকাই দিলে কি লিখিবা পকাই লিখিবা বুজিলা নেক্সট শব্দৰ আধুনিক ৰূপ এই শব্দৰ আধুনিক ৰূপনো কি তোমালোকে এটা বস্তু আগত বুজি লোৱা ঠিক আছে মই তাৰপিছত তোমালোকক এই বস্তুটো বুজাই দিছোঁ যেনেকৈ তোমালোকৰ এই যে কিছুমান শব্দ যে আছে তোমালোকৰ ইয়াত কিছুমান যে পাঠ আছে যেনেকৈ শিশুলীলা মানৱ বন্দনা তাৰপিছত তোমাৰ কি আছে নেক্সট তোমালোকৰ আৰু কি আছে শিশুলীলা মানৱ বন্দনা তাৰপিছত তোমালোকে ইয়াত তলত চোৱা এই যে তোমালোকৰ চোৰ ধৰা হনুমন্তৰ লংকা দৰ্শন এই পাঠবোৰত কিন্তু কিছুমান আমাৰ আধুনিক শব্দ মানে আধুনিক শব্দৰ জায়গাত কি বহুত পুৰণি শব্দ ব্যৱহাৰ কৰা হৈছে পুৰণি শব্দ অৰ্থাৎ সংস্কৃত কিছুমান শব্দ ব্যৱহাৰ কৰা হৈছে সেই শব্দবোৰ কিন্তু আমি ভালকৈ বুজি নাপাওঁ যেনেকৈ মই এই শব্দকেইটা যেনেকৈ কন্তকী চতিমাল তহিতীয়া দেখিলন্ত মই এই শব্দকেইটা ক'ৰ পৰা লৈছোঁ তোমালোকে গম পোৱা নে এই শব্দকেইটা লৈছোঁ মই এই হনুমন্তৰ লংকা দৰ্শন পাঠটিৰ পৰা মই তোমালোকক দেখাই দি আছোঁ এই যে তলত যে আছে হনুমন্তৰ লংকা দৰ্শন এই পাঠটোৰ পৰা মই তুলি দিছোঁ এতিয়া এই শব্দবোৰৰ আধুনিক শব্দ কি হ'ব এইটো তোমালোকে গম নোপোৱা এই হনুমন্তৰ লংকা দৰ্শন পাঠটিৰ শেষত কি দিয়া আছে তোমালোকৰ শেষত দিয়া আছে এই তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা এইটো প্ৰশ্নাৱলীত দিয়া আছিল এই হনুমন্তৰ লংকা দৰ্শন নৱম শ্ৰেণীৰ 13 নম্বৰ অধ্যায়ত এইবোৰ শব্দ দি তোমালোকক কি কৈছে যে এই শব্দবোৰৰ আধুনিক ৰূপ লিখা এতিয়া আধুনিক ৰূপনো কি তাৰমানে বৰ্তমান এইবিলাক শব্দ কি বুলি কোৱা হয় এই শব্দৰ অৰ্থ বৰ্তমান কি বৰ্তমান শব্দবোৰ পৰিৱৰ্তন হৈছে বৰ্তমান আমি চতিয়ালক কি কওঁ তহিতে কি কওঁ এইবোৰ লিখিব লাগে কিন্তু ইয়াৰ মিনিং কি চাইছে না তোমালোকে কন্তকী মানে কি কাইটিয়া গছ চতিমাল কি চতিয়ান গছ তহিতে মানে কি তাত তাৰপিছত দেখিলন্ত কি হ'ব দেখিলন্ত হ'লে দেখিলে এইবোৰ হৈছে কি আধুনিক শব্দ এইবোৰ আধুনিক শব্দ আৰু এইবোৰ কি পুৰণি অৰ্থাৎ তোমালোকক পুৰণি শব্দ দিব পুৰণি শব্দ দি তোমালোকক আধুনিক শব্দ বা আধুনিক ৰূপত লিখিব দিব এইখিনিতে তোমালোকৰ যেকেইটা ক্লাছ 9 আৰু 10 ৰ কমন টপিক আছিল আৰু যাৰ পৰা তোমালোকৰ 10 ৰ পৰা 15 মাৰ্কছ অহাৰ সম্ভাৱনা আছে আলোচনা কৰা হৈ গ'ল আৰু মই তোমালোকক কৈছিলোঁ যে তোমালোকক শেষত তোমালোকক ইম্পৰ্টেন্স দিম কেনেকৈ দিম মই তোমালোকক কৈ আছোঁ ৰবা তোমালোকে এই যে আধুনিক ৰূপ এই শব্দৰ আধুনিক ৰূপৰ বাবে মই যেকেইটা চেপ্টাৰ তোমালোকক কম সেইকেইটা চেপ্টাৰ দাগ দি লোৱা এই চেপ্টাৰৰ শেষত তোমালোকে শব্দাৰ্থ আছে আৰু তোমালোকৰ প্ৰশ্নাৱলীত চাবা আধুনিক ৰূপ লিখা যেকেইটা শব্দ দি আছে এইকেইটা শব্দ তোমালোকে পঢ়িবা তাৰে পৰা কমন 100% পঢ়িব ইয়াৰ বাহিৰত নাহিব কোন কেইটা
শব্দ পাঠ মই তোমালোকক কৈ দি আছোঁ। তোমালোকে প্ৰথমতে দাগ দি লোৱা কোনটো শিশুলীলা মানৱ বন্দনা। শিশুলীলা মানৱ বন্দনা এই দুটা আৰু তলত দুটা আছে তোমালোকৰ কি চোৰ ধৰা আৰু হনুমন্তৰ লংকা দৰ্শন। এই চাৰিটা শব্দৰ শেষত যি তোমালোকৰ শব্দাৰ্থ আছে, যি শব্দাৰ্থ আছে এই শব্দাৰ্থ আৰু তোমালোকৰ প্ৰশ্নাৱলীত দিয়া থাকিব তোমালোকৰ আধুনিক ৰূপ লিখা, সেইকেইটা পঢ়ি ল'বা। এই চাৰিটা শব্দৰ পঢ়িলে তোমালোকৰ দুটা আধুনিক ৰূপ তোমালোকৰ লিখিব আহিব, দুটাৰ পৰা তিনিটা আহিব পাৰে। এই 3 নম্বৰ তোমালোকে আৰামছে পাই যাবা। কিন্তু ক্লাছ 10ৰ বাবে কোনটো মানে পাঠ পঢ়িলে তোমালোকে এই আধুনিক ৰূপবোৰ হৈ যাব। তোমালোকে কি পঢ়িবা, জিকিৰ বৰগীত জিকিৰ এই দুটা পঢ়ি ল'বা, ঠিক আছে। তাৰপিছত তোমালোকে কি পঢ়িবা, বৰগীত জিকিৰ আৰু শেষত তোমালোকে পঢ়িব লাগিব যেনেকৈ আছে কি 1 মিনিট মই তোমালোকক কৈ দিছোঁ। বৰগীত হৈ গ'ল তোমালোকৰ। তাৰপিছত জিকিৰ পঢ়িবা, বৰগীত জিকিৰ এই দুটা পঢ়ি ল'বা আৰু পঢ়িব নালাগে তোমালোকৰ বেছি নাই, অকল বৰগীতটো ভালকৈ পঢ়িলে হৈ যাব। বৰগীতৰ পিছত পাঠটিৰ শেষত চাবা তোমালোকে যিবোৰ শব্দাৰ্থ আছে এই শব্দাৰ্থবোৰ তোমালোকে ভালকৈ পঢ়িবা। এতিয়া তোমালোকক কমন মানে কি মই তোমালোকক জাষ্ট কৈ দিছোঁ, তোমালোকে কেনেকৈ পঢ়িলে তোমালোকৰ কমন পৰিব তোমালোকে চাই থাকা। ছাত্ৰ ছাত্ৰীসকল কেনেকৈ মই তোমালোকক এটা পাৰ্ট পঢ়ি দেখাই দিম, কেনেকৈ পঢ়িলে তোমালোকৰ যিকোনো ব্যাকৰণৰ শব্দাৰ্থ বিপৰীত শব্দাৰ্থ কমন পাবা, মই সেইবোৰ তোমালোকক কৈ দি আছোঁ। যেনেকৈ শিশুলীলা এই পাঠটোৰ পৰা তোমালোকৰ আধুনিক ৰূপ শব্দৰ আধুনিক ৰূপ লিখা কমচে কম এটা আহিব। মানে তোমালোকৰ ক্লাছ 9ৰ 4টা এনেকুৱা পাঠ আছে, মই তোমালোকক আগতে কৈ দিছোঁ, তোমালোকে নিশ্চয় জানা। এইকেইটা পাঠৰ পৰা তোমালোকে আধুনিক শব্দ লিখিবলৈ আহিব। কিন্তু পাঠৰ পৰা তোমালোকে যিকোনো প্ৰশ্ন কেনেকৈ ব্যাকৰণৰ প্ৰশ্ন কেনেকৈ কমন পেলাবা, তোমালোকৰ ফাৰ্ষ্ট কাম হৈছে কি শব্দ আৰু শব্দাৰ্থ আৰু টোকা এইকেইটা তোমালোকক 100% পঢ়িবই লাগিব। এইকেইটা পঢ়াৰ পিছত তোমালোকৰ প্ৰশ্নাৱলীত যাবা। প্ৰশ্নাৱলীত গৈ তোমালোকে চাবা ভাষা বিষয়ক আছে, এটা কি আছে ভাষা বিষয়ক বুলি আছে। এই ভাষা বিষয়ত তোমালোকে চোৱা দুটা সমাৰ্থক শব্দ লিখা এইবোৰ আছে। পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা, দেখিছানে তোমালোকে। এইবোৰৰ তলত শব্দকেইটাত কি কাৰণত মূৰ্ধন্য আৰু মূৰ্ধন্য ষ ব্যৱহাৰ দেখিছানে তোমালোকে কেনেকৈ আমাৰ নিয়মবোৰ কমন পৰিব এক্সামত। তাৰপিছত তোমালোকৰ পাঠত থকা অসমাপিকা ক্ৰিয়া শব্দ 5টা বাছি লোৱা। এইকেইটা বস্তু তোমালোকে পঢ়িলে এইবোৰৰ পৰা তোমালোকে আগতে আমি তোমালোকক নিয়মবোৰ কৈ দিছোঁ, ইয়াৰ পৰা তোমালোকৰ কি হ'ব 100% কমন পৰিব। তোমালোকে প্ৰত্যেকটো পাঠৰ যদি এই ভাষা বিষয়ক আৰু পাঠটো যেতিয়া শেষ হ'ব তেতিয়া তোমালোকৰ এটা কি বস্তু আছে, পাঠটো শেষ হোৱাৰ পিছত তোমালোকৰ এই শব্দাৰ্থ আৰু টোকা আছে। এই শব্দাৰ্থ আৰু টোকা যেতিয়া তোমালোকে পঢ়ি ল'বা, শব্দাৰ্থ আৰু টোকা আৰু ভাষা বিষয়কৰ বস্তুখিনি যেতিয়া তোমালোকে পঢ়ি ল'বা 100% তোমালোকৰ এই যি অসমীয়া ব্যাকৰণৰ পৰা তোমালোকৰ 10ৰ পৰা 15 মাৰ্কছ থাকিব, তোমালোকৰ 100% কমন পৰিব আৰু তোমালোকে 100% 15ৰ ভিতৰত 15 মাৰ্কে পাবা। সো ষ্টুডেণ্টছ তোমালোকে ভালকৈ পঢ়িবা। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। নেক্সট তোমালোকক কোনটোৰ ওপৰত কমন ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা, মই নিশ্চয় অনাৰ চেষ্টা কৰিম।